ইয়াত আমাৰ কি কি পঢ়িব লাগিব আমি চাওঁ এতিয়া আমাৰ যেটো লেসনৰ উদ্দেশ্য গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা এই দখৰ পৰা আমি কি কি জানিম যে গণতান্ত্ৰিক দেশত বিৰোধী দলৰ অৰ্থ বুজিব পাৰিম বিৰোধী দল কাক বোলে বিৰোধী দলৰ কৰ্তব্য আৰু ভূমিকা গম পাম বিৰোধী দলৰ উপযোগিতা প্ৰয়োজনীয়তা বুজিব পাৰিম কথা নাটা ভাৰতৰ ক্ষেত্ৰত বিৰোধী দলৰ ইতিহাস আমি জানিব পাৰিম বিৰোধী দলৰ ভূমিকা কেনেকৈ গণতন্ত্ৰক শক্তিশালী কৰে এইটো কথা আমি ইয়াত জানিব পাৰিম আমি ইয়াত কাৰ সহায় লৈছো পাঠ্যপুথি সহায় লৈছো এইবিলাক কথা নাপাতিবলৈ কৈছো নহয় পঢ়িবলৈ আৰু বহুত আছে গতিকে পুনৰ আলোচনা কৰিব লাগিব কিছুমান প্ৰশ্ন আছে প্ৰশ্নটো নতুন এটা আৰ্হিত আহিব আগৰ নিচিনা নাহে সেইকাৰণে সময় লাগিব এতিয়া 1 নম্বৰ লাইনটো কি কৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ কৈছে নে নাই অৰ্থাৎ গণতন্ত্ৰৰ বিৰোধী দল থাকিবই লাগিব আৰু ইয়াৰ ভূমিকা সমাজ ৰাজনীতিৰ স্থিতি ইয়াৰ অৱস্থা বুজাবলৈ অতি গুৰুত্বপূৰ্ণ এটা দলেই যে সদায় শাসনত থাকিব এনেকুৱা নহয় বেলেগ দলও শাসনত আহিব লাগিব শাসনত কেতিয়া আহিব এই বিৰোধী দল থাকিব লাগিব বিৰোধ কৰিব লাগিব সদায় উল্লং কোনোবা একেই হৈ থাকিব নেকি তেনেকুৱা নহয় কোনোবা বেলেগো হ'ব পাৰে প্ৰতিযোগিতা হ'ব লাগিব তেনেকুৱা কথা এই শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰে কি ক'লে ইয়াত যদি বিৰোধী দল সবল নহয় তেন্তে শাসনত থকা দলটোৱে আধিপত্য চলাব আৰু তেনেহলে জনসাধাৰণৰ কথা বতৰা নুশুনিব জনসাধাৰণৰ স্বাৰ্থ বিঘ্নিত হ'ব অসমত হেতু হৈছে বিৰোধী দল একেবাৰে শূন্য কংগ্ৰেছ একেবাৰে দুৰ্বল বিজেপি চৰকাৰ কেলে ইমান শক্তিশালী হৈছে এই বিৰোধী দলটো সবল নহয় সবেই বিৰোধী দলত কাজিয়া একতা নাই সেইকাৰণে চৰকাৰে জনসাধাৰণৰ কথা কেতিয়াবা নুশুনাৰ পৰিৱেশ সৃষ্টি হলেও একো কৰিব পৰা নাই মানুহ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হ'ব নোৱাৰিব যদি বিৰোধী দুৰ্বল হয় বিৰোধী দল অবিহনে শাসনত থকা দলৰ কিছুমান ভুল নীতিত কোনো প্ৰতিবাদ নোহোৱাকৈ থাকি যাব যাৰ ফলত জনসাধাৰণৰ স্বাৰ্থ বিপন্ন হ'ব 4 নম্বৰত কি কৈছে লাইনটোত কেতিয়াবা বিৰোধী দলৰ কথা আহিলে যে ভাৰতবৰ্ষত চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়লৈকে এই স্বীকৃত কোনো বিৰোধী দলেই নাছিলে মূলত তেতিয়া অকল এটা দলেই শাসন কৰিছিলে এটো হল ভাৰতীয় জাতীয় কংগ্ৰেছ এতিয়া 4টা সাধাৰণ নিৰ্বাচনলৈ কোনো বিৰোধী দল নাছিলে এইকাৰণে কংগ্ৰেছ দলে দেশ শাসন কৰি আছিল বিভিন্ন পৰ্যায়ত কাৰণ যেহেতু ভাৰতীয় জাতীয় কংগ্ৰেছক বাদ দি কোনো দলে 50খন আসন লাভ কৰা নাছিল এই সময় চৰকাৰ গঠন কৰিবলৈ অন্যান্য দলবিলাকৰ এই আসন সংখ্যা কম কংগ্ৰেছৰ তুলনাত যথেষ্ট দুৰ্বল আছিল গতিকে এই স্বীকৃতি বিৰোধী দল তেতিয়া হোৱাই নাছিল কিন্তু কেতিয়া আৰম্ভ হ'ল পৰৱৰ্তী কালত বিৰোধী দলৰ স্থিতি লাভ কৰিবলৈ কেইবাটাও দল সক্ষম হ'ল কেনেকৈ সক্ষম হ'ল এইটো আমি চাব লাগিব কেইবাটাও ৰাজনৈতিক দল আহিলে পিছত বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰিলে
এইটো উদাহৰণ, এইটো লাগিব, এই চনটো লাগিব। প্ৰকৃততে 1977 চনৰ পিছৰ পৰা আমাৰ দেশৰ বিৰোধী দলৰ ভূমিকা কিছু স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়। চনটো, এই চনটো অতি জৰুৰী। অপজিশ্যন, ৰুল অফ অপজিশ্যন পাৰ্টি ভাৰতত দেখিবলৈ পোৱা গ'ল 1977 চনৰ পিছৰ পৰাহে। কিয়নো 1977 চনৰ যিটো নিৰ্বাচন হৈছিলে, নিৰ্বাচনত জনতা পাৰ্টিৰ নেতৃত্বত কংগ্ৰেছক পৰাস্ত কৰা আৰু বিৰোধী দলৰ চৰকাৰ গঠন কৰা এটা নতুন ট্ৰেণ্ড আৰম্ভ হ'ল, অধ্যায় আৰম্ভ হ'ল। আমাক এতিয়া সুধিব, ভাৰতবৰ্ষত কেতিয়াৰ পৰা বিৰোধী দলৰ ভূমিকা স্পষ্ট ৰূপত দৃষ্টিগোচৰ হ'ল? এতিয়া আমি ক'ব লাগিব 1977 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ পিছৰ পৰা। ভাৰতত যেনেকে বিৰোধী দল আছে, পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাক গণতন্ত্ৰক জনপ্ৰিয় চৰকাৰ ৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে বুলি আমি ক'ব পাৰিম। কোনবিলাক অন্য দেশ? আমেৰিকা, ইংলেণ্ড, এইবিলাকত বিৰোধী দলৰ ভূমিকা অতি শক্তিশালী। সেইকাৰণে ইয়াতে গণতন্ত্ৰক জনমুখী উন্নত কৰি তুলিছে। যদি আমাক সোধে বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰৰ নাম লিখিব লাগে বা ক'ব লাগে, তেতিয়া আমি আমেৰিকা আৰু ইংলেণ্ডৰ কথা ক'ম। MCQত আহিব 4খন ৰাষ্ট্ৰৰ নাম, যে তলত দিয়া কোন দুখন ৰাষ্ট্ৰত বিৰোধী দল আছে বা ভূমিকা হ'ব। আমেৰিকা, ইংলেণ্ড যদি থাকে এই দুটা হ'ব, যদি চীন আৰু ৰাছিয়া থাকে তেতিয়াহ'লে সেইকেইটা আউট হৈ যাব। বিৰোধী দল আমেৰিকা আৰু ইংলেণ্ডতহে বেছি শক্তিশালী। এই দেশবোৰৰ বিৰোধী দলবোৰৰ সংসদত চৰকাৰৰ সমালোচনা কৰাৰ যিটো কৌশল, এইটো অতি শক্তিশালী আৰু জনমত গঠন কৰিব তেওঁলোকে পাৰিছে। গতিকে এতিয়া এটা কথা জানিব লাগিব যে এখন গণতান্ত্ৰিক দেশত শাসনত যিটো দল থাকে সেইটো শাসকীয় দল, ৰুলিং পাৰ্টি। যিবিলাকে শাসন নকৰে সেইবিলাক বিৰোধী পাৰ্টি। গতিকে শাসনত থকা দলটোৰ বিপৰীতে যিবিলাক বিৰোধী আসনত থাকে দল, সিহঁতৰ ভূমিকা কেনেকুৱা হ'ব লাগে, এই লৈ ৰাজনৈতিক পণ্ডিতসকলে বহুতো পৰামৰ্শ আগবঢ়াইছে। বহুতে বিভিন্ন কথা কৈছে, বিৰোধী দলে কি কৰিব লাগে, কি কৰিব নালাগে। ভাৰতবৰ্ষৰ পটভূমিত বিৰোধী দলৰ মাজত একতা কেনেকৈ সংহতি প্ৰতিষ্ঠা কৰি শাসকীয় দলক ভিন্ন সময়ত সমালোচনা কৰি গণতন্ত্ৰ শক্তিশালী কৰিব পাৰি, সেই কথাটো ইয়াত দিছে। ইয়াত 1ৰ পৰা 11টা বিৰোধী দলৰ কাৰ্য দিছে। পৰীক্ষাত লিখোতে 1ৰ পৰা 11টাৰ ভিতৰত যিকোনো 6-7টাটো লিখিব লাগিব। কি কি কাম দিছে আমি চাওঁ। বিৰোধী দলৰ প্ৰথমটো কাৰ্য জনসাধাৰণৰ দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত, সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অত্যন্ত প্ৰহৰীৰ দৰে কাম কৰে। দেশৰ স্বাৰ্থ সুৰক্ষা দিব লাগিব, সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰিব লাগিব, অত্যন্ত প্ৰহৰীৰ দৰে কাম কৰিব লাগিব। সেইজনে জনসাধাৰণৰ দেশৰ স্বাৰ্থ প্ৰথম কথা সুৰক্ষা দিবই লাগিব, সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰিব লাগিব প্ৰতিটো ৰাজনৈতিক দলে, আৰু প্ৰহৰীৰ নিচিনা কাম কৰিব লাগিব। প্ৰহৰী মানে নিৰাপত্তাৰক্ষী, যেনেকে চকীদাৰ। গতিকে বিৰোধী দলে জনতাৰ স্বাৰ্থত চৰকাৰৰ দৃষ্টিভংগীৰ ওপৰত নিৰীক্ষণ ৰাখিব লাগিব, চৰকাৰে কি কাম কৰিছে কি নাই কৰা চকু দি ৰাখিব লাগিব,
সংবিধান অনুযায়ী শাসন হৈছে নে নাই, নে সংবিধানৰ বহিৰ্ভূত কাম হৈছে, সকলো চকু দি যদি হোৱা নাই তাৰ প্ৰতিবাদ হ'ব বিৰোধী দলৰ যোগেদি। 2 নম্বৰ কাম, শাসনত যিটো দল আছে এই দলটোৱে যদি জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিব। যদি তেনেকুৱা কাম কৰিছে তেতিয়া বিৰোধিতা কৰিব। কোনে বিৰোধিতা কৰিব? বিৰোধী দলে। গতিকে শাসনত থকা দল, এতিয়া যেনিবা বিজেপি চৰকাৰ আছে, বিজেপি আছে শাসনত, যদি বিজেপি চৰকাৰে এনেকুৱা কাম কৰে যে জনসাধাৰণৰ অপকাৰ হৈছে তেতিয়াহ'লে বাধা দিব, প্ৰতিবাদ হ'ব। বিৰোধী দলে সেই প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব। ক'ত ল'ব প্ৰতিবাদটো? সংসদত ল'ব, সংসদৰ বাহিৰত ল'ব। 3 নম্বৰ কাম, চৰকাৰৰ বিভিন্ন আঁচনি আছে, পৰিকল্পনা আছে, এইবিলাক পৰ্যবেক্ষণ কৰি থাকিব বিৰোধী দলে। প্ৰয়োজন হ'লে সংসদৰ মজিয়াত সমালোচনা কৰিব পাৰিব যে কোনবিলাক আঁচনি কামত অহা নাই, কোনবিলাক আঁচনি প্ৰয়োজন নাই। চৰকাৰে যিকোনো নীতি বা আঁচনি ল'ব পাৰে, সেইবিলাক বিৰোধী দলে আঁচনিসমূহ ভালকৈ পৰ্যবেক্ষণ কৰি জনসাধাৰণৰ ক্ষতি হ'ব পৰা আঁচনিবিলাক সংসদত শক্তিশালীভাৱে প্ৰতিবাদ আৰু সমালোচনা কৰিব লাগিব। বিৰোধী দলে কি কৰে? জনসাধাৰণৰ বিভিন্ন আশা আকাংক্ষা, দাবী, অভাৱ, অভিযোগবিলাক জানিবলৈ চেষ্টা কৰে আৰু সংসদৰ মজিয়াত উপস্থাপন কৰি চৰকাৰক সেইবিলাকৰ প্ৰতি দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰে। এতিয়া আহিলে জনমত গঠন কৰা। বিৰোধী দলে জনমত গঠন কৰে। জনমত মানে জনসাধাৰণৰ মতামত লয়। কেনেকে ল'ব জনসাধাৰণৰ মতামত? যিকোনো এটা বিষয়ৰ ওপৰত জনসাধাৰণৰ মত ল'লেহে গম পাম বিষয়টো উচিত নে অনুচিত হৈছে। এতিয়া যুদ্ধ এখন লাগি গ'ল পাকিস্তানৰ লগত, ভাৰতৰ লগত। যুদ্ধত জনসাধাৰণে কি বিচাৰিছিলে? অংশগ্ৰহণ কৰাটো বিচাৰিছিল নে নাই? সেইটো মতামত লোৱা হ'ব। যদি জনসাধাৰণে কয় যে যুদ্ধ লাগিব লাগে, তেতিয়াহ'লে দুইটা দলে যুদ্ধ কৰিব। যদি জনসাধাৰণে অধিকে কয় যে যুদ্ধৰ প্ৰয়োজন নাই, মিলা মিছা কৰি সমাধান কৰিব লাগে, তেনেকুৱা ধৰণৰ বিৰোধী দলে এক গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ত জনসাধাৰণৰ মাজত চৰকাৰৰ আচৰণ, ভুল নীতিসমূহ প্ৰচাৰ কৰে আৰু জনমত গঠন কৰে, যাতে এক সুস্থ ৰাজনৈতিক পৰিৱেশ সৃষ্টি হয়। একে সময়তে যদি চৰকাৰ এইখনে বেয়া কাম কৰিছে, এই চৰকাৰখনে জনসাধাৰণক সন্তুষ্ট কৰিব পৰা নাই, জনসাধাৰণৰ বিপৰীতে গৈ আঁচনি প্ৰস্তুত কৰিছে, গতিকে বিৰোধী দল সাজু হৈ থাকিব। নেক্সট ইলেকশ্যন আহিব, ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা। বিৰোধী দলে সদায় সাজু থাকে যে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ চৰকাৰ বিকল্প হিচাপে ক্ষমতা গ্ৰহণ কৰিব। আৰু চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰে। গেপ এটা আছে, এইফালে চৰকাৰ আছে, এইফালে জনসাধাৰণ আছে, এইডোখৰত এটা গেপ আছে, খালী ঠাই। এই চৰকাৰৰ লগত পোনে পোনে যোগাযোগ কৰা জনসাধাৰণৰ অসম্ভৱ। এই কামটো কোনে কৰি দিব? ৰাজনৈতিক দলে কৰি দিব। ৰাজনৈতিক দল কোনবিলাক? বিৰোধী দলবিলাক। ইয়াত গেপত বিৰোধী দলবিলাক। অৰ্থাৎ চৰকাৰ কিবা জনাব লাগে, এজন ব্যক্তিয়ে জনালেতো চৰকাৰে নুশুনিব। এই বিৰোধী দলবিলাকে একগোট হৈ যেতিয়া জনাব বিষয়টো, তেতিয়া চৰকাৰ জনসাধাৰণৰ মাজত থকা সেই পাৰ্থক্যটো আঁতৰ হ'ব আৰু জনসাধাৰণৰ অভাৱ দূৰ হ'ব। এইবিলাক কৰোঁতে কৰোঁতে কি হ'ব? জনসাধাৰণক ৰাজনৈতিক এটা শিক্ষা দিয়া হ'ব, ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা হ'ব। জনসাধাৰণে বুজি পাব যে কোনটো উচিত হৈছে, কোনটো অনুচিত হৈছে, চৰকাৰ ভাল নে বেয়া জনসাধাৰণে বুজি পাব, উলিয়াব পাৰিব যে এইবিলাক আঁচনি দিয়াৰ কাৰণে চৰকাৰখনে আমাক ভোটৰ ৰাজনীতি কৰিছে, যে ভোটটো পাবলৈহে আমাক এই সুবিধা দিছে। জনসাধাৰণক সেই ৰাজনৈতিক শিক্ষাটো দিব পাৰিব ৰাজনৈতিক দলবিলাকে। একে সময়তে
ৰাজনৈতিক অধিকাৰবিলাক সাব্যস্ত কৰিবলৈ জনসাধাৰণক ৰাজনৈতিক সজাগতা সৃষ্টি কৰিব লাগিব। ইলেকশ্যন এটা আহিলে যে অংশগ্ৰহণ কৰিব লাগে, যিকোনো পৰিস্থিতিতে চৰকাৰক পৰ্যবেক্ষণ কৰি থাকিব লাগে। এই ৰাজনৈতিক শিক্ষাবিলাক দিয়াৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰে বিৰোধী দলবিলাকে আৰু জবাবদিহি কৰিব পাৰে। আৰু জনসাধাৰণৰ পৰা পোৱা যিবিলাক জনমত, জনসাধাৰণৰ যি ইচ্ছা আকাংক্ষা দাবী, সেইবিলাক চৰকাৰক জনাব বিৰোধী দলে আৰু চৰকাৰক তাৰ প্ৰতি সজাগ কৰিব, দায়বদ্ধ কৰিব, জবাবদিহি কৰিব। কোনে? বিৰোধী দলেহে পাৰিব, বাকীবিলাকে নোৱাৰে। আৰু এটা কথা আমি দেখিছো যে বেছি ক্ষমতা পালে, চৰকাৰ বেছি শক্তিশালী হলে জনসাধাৰণৰ ওপৰত স্বেচ্ছাচাৰী শাসন চলায়, অতিষ্ঠ হব জনসাধাৰণ। জনসাধাৰণ অতিষ্ঠ হলে অসন্তুষ্ট হব, চৰকাৰখন সলাব বিচাৰিব। এই ক্ষেত্ৰত বিৰোধী দলবিলাকে এইটো সুযোগ লব, এনেকুৱা যদি স্বেচ্ছাচাৰীভাৱে শাসন চলায় তাত বাধা দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰ চলাবলৈ সুবিধা লব, বিকল্প চৰকাৰ গঠন কৰি জনসাধাৰণৰ স্বাৰ্থৰ সৈতে কাম কৰিব। প্ৰয়োজন যেতিয়া হ'ব উচিত দিহা পৰামৰ্শ চৰকাৰক দিব পাৰে বা গঠনমূলক সমালোচনা চৰকাৰক কৰিব পাৰে, কিয়নো গণতন্ত্ৰৰ যিটো কাম কাজৰ গতিশীলতা তাক ক্ষিপ্ৰ কৰিবলৈ ইয়াৰ প্ৰয়োজন হয়। বিৰোধী দলৰ লগত কেতিয়াবা শাসকীয় দলৰ মিটিং হয়। এতিয়া কিছুদিনৰ আগত হৈছিলে, যেতিয়া ভাৰত পাকিস্তানৰ মাজত যুদ্ধ ঘোষণা কৰা হৈছিলে, বিৰোধী দল চৰকাৰী দল গোট খাইছিলে, কথাটো আলোচনা কৰিছিলে যে যুদ্ধ কৰিলে লাভ হ'বনে নে যুদ্ধ নকৰাকৈ সমস্যা সমাধান হ'ব। সৰ্বদলীয় বৈঠক হৈছিলে, গতিকে সেই কামটো বিৰোধী দলে কৰিছিলে। গতিকে গণতান্ত্ৰিক ৰাষ্ট্ৰত এইবিলাক কথাই আমি এটা কথা প্ৰমাণিত হ'ল যে বিৰোধী দলৰ ভূমিকা আছে, আগলৈও থাকিব। এইটো এটা লং কুৱেশ্যন, সকলোৱে মুখস্থ কৰিব লাগিব। ঠিক আছে।